আসসালামু আলাইকুম। আমার মুসলিম সমাজ আৰু এটাই অনুৰোধ কৰিছোঁ আমি যে হিমন্ত মামাই আমাক গৰু খাওয়া বন্ধ কৰিছে। আমি বিৰাট ভাল পাইছোঁ, কাৰণ আমি গৰু নাখালে বাচিম। সেইজনত আমি ৰাইজক বাৰবাৰ অনুৰোধ কৰিছোঁ যে আমাৰ মুছলিম সমাজে গৰু নাখালেও জীয়াই থাকিব। সেইকাৰণে গৰু আমি নাখাম। কিন্তু এটা কথা হ'ল যে আমি গৰু নাখালে জীয়াই থাকিব পাৰিম বা বাচিম, আমাৰ গৰু খাওয়া কিবা এটা নহয়। গৰু নাখালেও আমি জীয়াই থাকিম। কিন্তু যিসকল মানুহ গৰু বিজনেছ কৰি আছে বা গৰু পুহি আছে, ৰাইজক বাৰবাৰ অনুৰোধ কৰিছোঁ যে গৰু আপোনালোকে গৰু পালি আছে, গৰু আমাৰ মেয়াসকলে যদি গৰু নাকিনে আপোনালোকে ক'ত বিক্ৰী কৰিব? আপোনালোকেতো ল'ৰা ছোৱালী পঢ়াব লাগে, কলেজত দিব লাগে, এটা বেমাৰ হ'লেও চিকিৎসা কৰিব লাগে। তেনেহ'লে এই গৰুগুণা কোনে কিনিব? সেইকাৰণে কৈছোঁ, যদি গৰু বিক্ৰী কৰিব লাগে হিমন্ত মামাক দিয়ক। হিমন্ত মামাই গৰু কিনিব আৰু হিমন্ত মামাই পইচা আপোনালোকক দিব।